Jai students, আজিৰ ক্লাছত আমি ক্লাছ 6 কম্পিউটাৰৰ লেসন নম্বৰ 5 টো চাম। যাৰ নামটো আছে working safely in cyber world। লেসনৰ নামটো এইটো আছে cyber world। জানে আপোনালোকে নহয় যোনটো মানে কম্পিউটাৰ দ্বাৰা সব অনলাইন কাম হয় সেইটো cyber world হয়। ওকে, তাতে আমি সেফলি কাম কৰিব লাগে, নহলে কেতিয়াবা কি হয় হ্যাকার্স বিলাকে সব হ্যাক কৰি লয় আৰু গোটেই ডিটেইলছ ডেটাছ বিলাক লিক হৈ যায় হা, আৰু সেনেকে বহুত কেইটা প্ৰব্লেমতো ফাঁচি যায়। সো এইটো আমাৰ টপিক মেইন সাইবাৰ ওয়ার্ল্ড, আৰু ইয়াতে কেনেকৈ কাম কৰিব লাগে সেফলি। ওকে, সেই হৈছে আমাৰ টপিক আজিৰ, ঠিক আছে। আৰু আজিৰ ক্লাছত আমি লেসন 5 ৰ কুৱেশ্যনছ ডিসকাস কৰিম। বাট বিফোর স্টার্টিং মাই ক্লাস, ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি। এন্ড নাও লেটস স্টার্ট দ্য ক্লাস। প্ৰথমতে কৈ দিওঁ আপোনাৰ ডিজিটেল ওয়েলবিং, এইটো ডিজিটেলত মানে অনলাইন কেনেকৈ আমাৰ গোটেইখিনি থাকিব লাগে হা। আৰু কম্পিউটাৰ যেতিয়া কৰিবলৈ যায় তেতিয়া আমি এনেকৈ বহিব লাগে ষ্ট্ৰেইট। ওকে, নট ইন দিস ৱে। আৰু এইখিনি ষ্ট্ৰেইট হ'ব লাগে, তেতিয়া আপোনাৰ একো প্ৰব্লেম নহয় হা, নহ'লে আপোনাৰ বেক পেইন হ'ব। এইটো চাওকচোন সব জায়গাতে এনেকুৱাই আছে। মোবাইলত যদি চাই ষ্ট্ৰেইট বহি পেলাই চাব, বেণ্ড হ'ব নালাগে হা। আৰু আইজ লেভেল উইথ দ্য টপ অফ দ্য স্ক্ৰীন হ'ব লাগে, নহয় ৰিষ্ট মাষ্ট বি ইন ষ্ট্ৰেইট লাইন। ৰিষ্টটো চিধা হ'ব লাগে with forearm, and keep head and back straight and shoulders relaxed. Keep elbows close to body, feet flat on the floor on or top footrest ন। ফিট বিলাক যে আছে একদম ফ্লোৰত দিব লাগে পাকাত, ঠিক আছে। এইটো হৈছে আমাৰ পোস্টাৰ যেতিয়া আমি কম্পিউটাৰ কাম কৰোঁ, ঠিক আছে। ইয়াতে চাবচোন, এণ্ড বি সেফ ইন চাইবাৰ ৱৰ্ল্ড, সেফলি থাকিব দিছে য'ত নেকি আমি এইবিলাক এইবিলাক বস্তু ইউজ কৰোঁ। হোৱাটছএপ, টেলিগ্ৰাম, ইনষ্টা, ফেচবুক চবতে আমি সেফলি কাম কৰিব লাগিব, নহ'লে ডেটাছবিলাক কি হৈ যায়, লিক হৈ যায়। আৰু তেতিয়া যদি কোনোবাই এইবিলাক কাম কৰি সেইটোক চাইবাৰ ক্ৰাইম বুলি কোৱা হয়। চাইবাৰ ক্ৰাইম ইজ ইলিগেল এণ্ড হাৰ্মফুল এক্টিভিটি না, ইলিগেল এণ্ড হাৰ্মফুল এক্টিভিটি যোনটো কম্পিউটাৰৰ দ্বাৰা কৰে মানুহবিলাকে হা। চাইবাৰ ছেফটি আমি যদি ভালকৈ থাকোঁ, ভাল কামবিলাক কৰোঁ, তেনেহ'লে চাইবাৰ ছেফটি, চাইবাৰ ছিকিউৰিটি মেইনটেইন কৰিব লাগিব, ঠিক আছে। আৰু ইয়াৰ পিছত আহি যাব আমাৰ কুৱেশ্যন আনচাৰ, নহয় প্ৰথমে কুৱেশ্যন আনচাৰটো চাই লওঁ। ইয়াতে ফাৰ্ষ্ট ট্ৰু ফলছ দিয়া আছে। ইট ইজ নেচেচাৰী টু বি পলাইট when communicating with others online. Okay, so obviously yes, true হ'ব এইটো, নহয় আমি যেতিয়া কমিউনিকেট কৰোঁ বেলেগৰ লগত অনলাইন তেতিয়া আমি পলাইট হ'ব লাগে, ট্ৰু। If you receive an unpleasant message or come across an inapproved website, you should report it to your teacher and parents. যদি আপনি কিবা এটা বেয়া মেছেজ পাইছে কাৰোবাৰ পৰা বা সাইটৰ দ্বাৰা, আপনি নিজৰ ঘৰৰ মা দেউতাকক আৰু টিচাৰক জনাব লাগে, ঠিক আছে। টিচাৰ নজনালেও কমচে কম মা দেউতাক অবভিয়াসলি জনাব হা, গতিকে এইটো ট্ৰু হ'ব। ইট ইজ সেফ টু শ্বেয়াৰ ইউৰ পাৰ্চনেল ইনফৰমেশ্যন উইথ ষ্ট্ৰেঞ্জাৰ্ছ অনলাইন। কি আপনি নিজৰ পাৰ্চনেল ডিটেইলছ অচিনাকি, ষ্ট্ৰেঞ্জাৰ মানে কি অচিনাকি হা, ষ্ট্ৰেঞ্জাৰ মানে কি অচিনাকি। অচিনাকি মানুহৰ লগত কি কথাবিলাক ডিটেইলছ শ্বেয়াৰ কৰিব লাগে নেকি, সিহঁতক জনাব লাগে নিজৰ বিষয়ে? নহয়, কেতিয়াও নহয়, এইটো ফলছ। অ'কে, ইট ইজ একচেপ্টেবল টু চেঞ্জ অৰ ডিলিট ফাইলছ বিলংিং টু আদাৰ ইণ্ডিভিজুৱেলছ উইদাউট পাৰ্মিশ্যন। চ' ফলছ, আপুনি বেলেগৰ বস্তুবিলাক ডিলিট কৰিব নোৱাৰে। স্কেনিং ফাইলছ বিফৰ অপেনিং টাইম ইজ ইম্পৰ্টেণ্ট চিকিউৰিটি মেজাৰ। চ' য়েছ, ইট ইজ ট্ৰু। অ'কে, স্কেনিং কৰাটো ইম্পৰ্টেণ্ট, এটা চিকিউৰিটি মেজাৰ হয় যেতিয়া আপুনি অপেন কৰিবলৈ চাব, ঠিক আছে। এইটো ট্ৰু হ'ব। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 1 to ফিনিছ হ'ল, নহয় ট্ৰু ফলছটো। নেক্সট আছে 3 হেল্থ ইছ্যুজ লিষ্ট, মানে লিখিব দিছে that can result from excessive use of computer. যদি বেছিকৈ কম্পিউটাৰ ইউজ কৰে তেনেহ'লে আপোনাৰ হেল্থ ইছ্যু কি আহিব, কি প্ৰব্লেমছ আহিব পাৰে হা। চ' প্ৰথমতে 2 নম্বৰটো চাওঁ। প্ৰথম প্ৰব্লেমটো আহিব, এক্সেছিভ স্ক্ৰীন টাইম অন কম্পিউটাৰ অৰ মোবাইল ফোন কেন লিড টু ব্লাৰ্ড ভিজন এণ্ড হেডেক। আপোনাৰ চকুৰ পাৱাৰটো যাব আৰু মাথা বিষাব। হেডেক মানে কি, মাথা বিষোৱা হা। দ্বিতীয় নম্বৰটো কি হ'ব, ইউজ অফ কিবৰ্ড এণ্ড মাউচ ফৰ লং টাইম কেন কজ পেইন এণ্ড ষ্টিফনেছ ইন দ্য হেণ্ডছ, ৰিষ্ট এণ্ড আৰ্মছ। আপোনাৰ হাততো প্ৰব্লেম আহিব, এইখিনি ৰিষ্ট বুলি কয়। অ'কে, হেণ্ডছ, অ'কে, এইবিলাকত আৰ্মছ, এইবিলাকত আপোনাৰ প্ৰব্লেম আহি যাব যদি অনবৰত মাউচটো এনেকৈ চলাই থাকে, ঠিক আছে। এণ্ড এইটো মাউচ আছে না, এই মাউচ যদি অনবৰত এনেকৈ চলাই থাকে তেতিয়া আপোনাৰ এই আৰ্মটো এনেকৈ ধৰিছেনে নাই আঙুলি দি, আৰু এইটো হ'ল ৰিষ্ট। চ' এইবিলাক চবতে আপোনাৰ হাতৰ প্ৰব্লেম আহি যাব। গতিকে বহুত দেৰি সেনেকৈ কাম কৰিলেও বেয়া হা কম্পিউটাৰ। এণ্ড প্ৰলং ইউজ অফ কম্পিউটাৰ কেন লিড টু ডিছকমফৰ্ট অফ পেইন ইন দ্য নেক অৰ বেক। আৰু পিছফালে আপোনাৰ ডিঙি চিঙিটো আপোনাৰ কি হ'ব, বিষটো প্ৰব্লেম আৰম্ভণি হৈ যাব, ঠিক আছে। এইটো হ'ল 3 নম্বৰটো, চৰি 2nd নম্বৰ। এইটো আমাৰ দিয়া হ'ল, ইয়াতে মই দিছোঁ বস্তুটো ইয়াৰ পৰা লিখি ল'ব, ঠিক আছে। ইয়াতে দিয়া নাই, মই ইয়াতে দিছোঁ হা। তাৰপিছত 3 নম্বৰটো আছে মেথছ কৰিব দিছে। ডিজিটেল ৱেলবিং টু মিনছ টেকিং কেয়াৰ অফ আৱাৰ ফিজিকেল এণ্ড মেণ্টেল হেল্থ when we use computers. Okay, চাইবাৰ ক্ৰাইমটো কি হ'ব, ইলিগেল হাৰ্মফুল এক্টিভিটি হ'ব।
cyber safety হ'ব technique that protects our computers, and cyber security হ'ব practice of safeguarding digital devices and information. ঠিক আছে, এইবিলাক হৈছে মেচ কৰা। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 4 টো আহিব, হোৱাট ইজ চাইবাৰ ক্ৰাইম। চাইবাৰ ক্ৰাইমটো অলপ আগতে মই বুজাই দিছিলোঁ কি বস্তু হয়, এইটো ইলিগেল এটা অপৰাধ হয় হা। So what is cyber crime? Cyber crime is an illegal and harmful activity carried out ইয়াতে which is দিব, okay, which is carried out using computers, mobile phones and the internet. ঠিক আছে, এইটো হ'ল চাইবাৰ ক্ৰাইম, মানে এইটো একচুৱেলি ইলিগেল আৰু হাৰ্মফুল এক্টিভিটি হয়। ঠিক আছে, যোনটো মানে কেতিয়া কৰা যায়, কম্পিউটাৰ এইবিলাক ইউজ কৰাওঁতে হয়, মোবাইল বা নেট ইউজ কৰাওঁতে হয়। ঠিক আছে, এইটো হ'ল আমাৰ ইয়াৰে পৰা দিব পাৰি। চাইবাৰ ক্ৰাইমটো মই ইয়াৰে পৰাই দিছোঁ। ঠিক আছে, চাইবাৰ ক্ৰাইমটো ইলিগেল হাৰ্মফুল এক্টিভিটি ডান ইউজিং কম্পিউটাৰ, মোবাইল ফোন এণ্ড ইণ্টাৰনেট। অ'কে, নেক্সট আছে আপোনাৰ কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ ডিজিটেল এটিকুৱেট। ঠিক আছে, so digital etiquette means good manners and proper behavior when using internet, computer and mobile phones. It includes being respectful, okay, polite and safe while communicating online or using digital tools. For example, not using bad language online, respecting others' privacy, not spreading fake news or harmful messages. এইবিলাক হচ্ছে digital etiquette, যোনটো মানে আপনি ইউজ মানে সদায় মনত ৰাখিব লাগিব যে আমি যদি বেলেগক মেছেজ কৰি আছে, বেয়া মেছেজ দিব নালাগে, বেলেগৰ প্ৰাইভেচিটো মানে কি বুলি কয় ৰেসপেক্ট কৰিব লাগিব। এইটো নহয় যে তোমাৰ পাছৱৰ্ড দিয়া, মই এইটো লিক কৰি দিলোঁ কিবা কিবি, সেইবিলাক ভাল নহয়। অ'কে, গতিকে এইটো হ'ল ডিজিটেল এটিকুৱেট। ঠিক আছে, তাৰমানে মেইনলি এইটো কি আছে, গুড মেনাৰ আৰু প্ৰপাৰ বিহেভিয়াৰ আছে যেতিয়া আপুনি নেট ইউজ কৰে। ঠিক আছে, গতিকে 5 নম্বৰটো হৈছে, 6 নম্বৰটো চাওঁ, আৰু এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছে আই থিংক ন। অ'কে, চ' হোৱাট ইজ মিন বাই টাৰ্ম চাইবাৰ ৱৰ্ল্ড এণ্ড হাউ শুড উই বিহেভ ৱাইল ৱৰ্কিং ইন দ্য চাইবাৰ ৱৰ্ল্ড, এক্সপ্লেইন। চ' ইয়াতে আমি কেনেকৈ কাম কৰিব লাগে চাইবাৰ ৱৰ্ল্ডত, সেইটো চাওঁ এতিয়া হা। So cyber world refers to the online spaces and digital environments when we use the internet to communicate, share, learn, play and work. It includes websites, social media platforms like WhatsApp, Telegram, Instagram, Facebook and online games and apps. No, এতিয়া আপনি কি কৰিব লাগে, how should we behave না, and we should not, মই দুটা বস্তু বহুত ধুনীয়াকৈ তালিকা কৰি দি দিছোঁ, ধুনীয়াকৈ লিখিব। be polite and respectful while chatting or messaging online না, we should connect only with people we know personally, যাক মই চিনি পাওঁ তেওঁৰ লগতে কানেকশ্যন কৰিব লাগে, আননোন গীটাৰ লগত কথা পাতিব নালাগে। ভিজিট ৱেবছাইট চলোৱাৰ বাবে পেৰেণ্টছ আৰু টিচাৰ্ছ, যদি টিচাৰ্ছবিলাকে পেৰেণ্টছবিলাকে কিবা চাইট চাব দিছে তেতিয়া এইখিনি চাইটটো চাব লাগে, আদাৰৱাইজ আননোন চাইটছ, ইলিগেল চাইটছ মানে কি বুলি কয় ভিজিট কৰিব নালাগে হা। অলৱেজ স্কেন ফাইলছ বিফৰ অপেনিং দেম অন এনি ডিভাইচ and inform parents or teachers if we receive bad messages or visit an inappropriate website. Take regularly with teachers to learn safe and responsible net use. Okay, user net use কেনেকৈ ইউজ কৰিব লাগে, এইটো টিচাৰ্ছৰ লগত অনবৰত মানে কণ্টেক্ট থাকিব লাগে। এইটো নহয় যে টিচাৰ্ছবিলাকে যি কৈছে এইটো কৰিব নালাগে, দেন ইউ শুড নট মানে আপুনি এইটো কি বুলি কয় ৱেবছাইটটো অপেন কৰিব নালাগে হা। যদি টিচাৰে কৈছে নেট এইখিনিৰ কাৰণে ইউজ কৰে তেতিয়া কৰিব লাগে। ঠিক আছে, এণ্ড উই শুড নট কি কৰিব নালাগে, so we should not share personal information like full name, address or phone number with strangers. Okay, stranger লগত কেতিয়াও আপনি একো বস্তু শ্বেয়াৰ কৰিব নালাগে। we should not use other phones or to post or share on social media. social media বেলেগৰ মোবাইল কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। we should not use mobile or computer without permission, আৰু বেলেগৰ মোবাইল পাৰ্মিশ্যন নোহোৱাকৈ ইউজ কৰিব নালাগে। delete or change, we should not delete or change someone's else's file without permission, তেওঁৰ পাৰ্মিশ্যন নোহোৱাকৈ মই একো বস্তু ডিলিট কৰিব নালাগে। এণ্ড উই শুড নট ইউজ ৱাইফাই, দেট ইজ নট ছিকিউৰ, আৰু পাব্লিক ৱাইফাই আমি কেতিয়াও ইউজ কৰিব নালাগে কাৰণ এইটো বহুত আনছিকিউৰ হয়। ঠিক আছে, গতিকে ইয়াৰে লগত মই এইটো ভিডিঅ' এতিয়া ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন এণ্ড ছাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।